নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 19 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ এটা পলিটিকেল ব্ৰেকিং নিউজ কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ পৰা এইবাৰ নিৰ্বাচন খেলিব কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সমুখ সমৰত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ জালুকবাৰীত নিৰ্বাচন খেলিবলৈ সাজু হৈছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ দলে বিচাৰিলে 2026ত জালুকবাৰীত নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খেলিব নিৰ্বাচন দলে য'ত ভাল বুলি ভাবে মই তাৰ পৰাই অৱতীৰ্ণ হ'ম নিৰ্বাচনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সপোন বাস্তৱ কৰাৰ প্ৰথম মোৰ দায়িত্ব বুলি মন্তব্য গৌৰৱ গগৈৰ জালুকবাৰীৰ পৰা এইবাৰ নিৰ্বাচন খেলিব গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিবলৈ এইবাৰ পন গৌৰৱ গগৈৰ দলে য'ত ভাল বুলি ভাবে মই তাৰ পৰাই অৱতীৰ্ণ হ'ম দলে যদি জালুকবাৰীৰ পৰা টিকট দিয়ে নিৰ্বাচন খেলিবলৈ তেন্তে মই জালুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচন খেলিম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে লগতে গৌৰৱ গগৈৰ মন্তব্য মোদী চৰকাৰ নাইকিয়া হ'লেই হিমন্ত বিশ্ব শৰ্মায়ো নাইকিয়া হ'ব কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হ'লেই দল এৰিব হিমন্ত বিশ্ব শৰ্মাই বিজেপি ডুবন্ত নাও প্ৰথমে ত্যাগ কৰা মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত যোগ দিব বিচাৰিলেও হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে কংগ্ৰেছ কৰ্মীয়ে দলৰ কৰ্মীক মই চিনি পাওঁ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে কেমেৰাৰ সন্মুখতে এই দাবী কৰিলে সাংসদ গৌৰৱ গগৈয়ে বিসম্বাদৰ বেমাৰে এবাৰ লগ এৰাৰ পিছত আকৌ কিয় ল'ব কংগ্ৰেছে বিজেপিত এতিয়া ৰাজনৈতিক আদৰ্শ নাই আছে কেৱল ক্ষমতাৰ চিন্তা কংগ্ৰেছ দলৰ বাহিৰত থাকিয়েই আমাক উপকাৰ কৰি যাওক হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হ'লেই দল এৰিব হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য গৌৰৱ গগৈৰ দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ মোদী চৰকাৰক কুহিয়াৰ চেপা আৰু ধন লাগে চন্দ্ৰবাবু নাইডুক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বৃহৎ পেকেজ লাভ কৰাৰ পিছতো সন্তুষ্ট হোৱা নাই পুনৰ ধন লাগে টিডিপিৰ চন্দ্ৰবাবু নাইডুক বাজেটত বৃহৎ পুঁজি লাভ কৰিও সন্তুষ্ট নহয় চন্দ্ৰবাবু নাইডু ৬০,০০০ কোটিৰ প্ৰকল্পও সন্তুষ্ট কৰিব পৰা নাই চন্দ্ৰবাবু নাইডুক মিত্ৰতাৰ বিনিময়ত সুদে মূলে আদায় কৰিবলৈ পুনৰ আগবাঢ়িছে চন্দ্ৰবাবু নাইডু প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কিংমেকাৰ গৰাকীৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰক ঋণৰ পৰা উদ্ধাৰ কৰিবলৈ আৰ্থিক সাহায্যৰ দাবী ইতিমধ্যেই বাজেটত অমৰাৱতীৰ বাবে ১৫,০০০ কোটি টকা আবণ্টন কেন্দ্ৰৰ পেট্ৰকেমিকেল হাব ৰিফাইনেৰীৰ বাবে ৬০,০০০ কোটি প্ৰকল্প কেন্দ্ৰক আৰম্ভণিৰে পৰা আৰ্থিক অনুদান বিচাৰি হেঁচা প্ৰয়োগ টিডিপিৰ বাজেটত বৃহৎ পুঁজি লাভ কৰি সন্তুষ্ট নহয় চন্দ্ৰবাবু নাইডু আৰু অধিক ধন লাগে চন্দ্ৰবাবু নাইডুৰ যদি চন্দ্ৰবাবু নাইডুৰ এই নতুন দাবী বিজেপিয়ে নামানে তেন্তে এনডিএৰ পৰা আঁতৰি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চন্দ্ৰবাবু নাইডুৰ আৰু এনডিএৰ পৰা আঁতৰি গ'লেই এনডিএৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে কিয়নো নতুন দাবী এতিয়া উত্থাপন কৰিছে টিডিপিৰ চন্দ্ৰবাবু নাইডুৱে আৰু আনফালে মুছলমানৰ পক্ষত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু বিজেপি চৰকাৰৰ নীতি নিয়মৰ বাহিৰত এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু বিজেপি চৰকাৰৰ নীতিৰ বাহিৰত নাইডু নীতিশ চন্দ্ৰবাবুক লৈ চিন্তাত মোদী শাহ প্ৰতিদিনেই সংখ্যালঘুৰ বাবে নতুন নতুন আঁচনি চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ নিজ ৰাজ্যৰ সংখ্যালঘুক সন্তুষ্ট কৰিবলৈ অভিলাষী আঁচনি নাইডু নীতিশৰ নিজ ৰাজ্যত এই আঁচনি মুছলমানৰ বাবে ন আঁচনি ঘোষণা কৰি নীতিশ নাইডুক লৈ এতিয়া চিন্তিত ভাৰতীয় জনতা পাৰ্টি
ভাৰতীয় জনতা পাৰ্টিৰ এনডিএৰ মিত্ৰ দলৰ যি দুই কিংমেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ এতিয়া বিজেপি চৰকাৰৰ নীতি আদৰ্শৰ বাহিৰত, কিয়নো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে নিতৌ সংখ্যালঘু মুছলমান লোকৰ বাবে ইটোৰ পিছত সিটো অভিলাষী আঁচনি ঘোষণা কৰি আছে, যাক লৈ এতিয়া চিন্তিত বিজেপি চৰকাৰ। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ প্ৰদেশ হেৰুৱাব নেকি ভাৰতীয় জনতা পাৰ্টিয়ে? উত্তৰ প্ৰদেশৰ ৰাজনীতিত হ'ব পাৰে অঘটন। সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ একগোট হ'লেই ইউপিত আৰম্ভ হ'ব বিজেপিৰ পৰাজয়। হিন্দুত্বৰ কাৰ্ড এৰি উত্তৰ প্ৰদেশত বিজেপিয়ে খেলিছে মুছলমান কাৰ্ড। উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনক লৈ দেশৰ ৰাজনৈতিক মহলত খলকনি। লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিয়ে খালে মুখ থেকেচা। হ'বলগীয়া বিধানসভা নিৰ্বাচনত বহু আসনতে বিজেপিৰ সপক্ষে নাই পৰিৱেশ। গতিকে 10টা সমষ্টিৰ মুছলিম প্ৰধান এলেকাত বিজেপিয়ে দিব মুছলমানক প্ৰাৰ্থিত্ব। ইফালে বিজেপিক পৰাস্ত কৰিবৰ বাবে সাজু হৈছে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ। অযোধ্যাত শোচনীয় পৰাজয়ৰ পাছত হিন্দুক লৈ ৰাজনীতি কৰা নাই বিজেপিয়ে। অযোধ্যাত শিক্ষা লাভ কৰি বিজেপিয়ে লৈছে নতুন ৰণকৌশল। মুছলমানক লক্ষ্য কৰি উত্তৰ প্ৰদেশত বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। লগতে তৃতীয় মেৰুত অৱস্থান কৰিছে মায়াৱতীৰ BSPয়ে। নিৰ্বাচনৰ দিন ঘোষণা নোহোৱাৰ আগতে BSPয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী প্ৰত্যাশীৰ নাম। ইউপিৰ 10টা সমষ্টিতে চকু আছে কংগ্ৰেছ, SP, BSP আৰু বিজেপিৰ। চিচামৌ, কাটেখাৰী, কৰখল, মিলিকপুৰ আৰু কুণ্ডাকাৰীত হ'ব নিৰ্বাচন। ফুলপুৰ, গাজিয়াবাদ, মাজৱান খাই আৰু মিৰাপুৰতো হ'ব উপ নিৰ্বাচন। এবাৰ উত্তৰ প্ৰদেশ হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপিৰ। উত্তৰ প্ৰদেশ হেৰুৱালেই কেন্দ্ৰৰ পৰাও নাইকিয়া হ'ব পাৰে বিজেপি আৰু মোদী চৰকাৰ। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জুনাইৰ পৰা সোণাইলৈ অসমত কংগ্ৰেছৰ আন এক নতুন যাত্ৰা আৰম্ভ হ'ব। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ এই ঘোষণা। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই নতুন যাত্ৰা কৰিব কংগ্ৰেছ দলে। ভাৰত জোড়ো যাত্ৰাৰ পাছত অসমত কংগ্ৰেছৰ আন এক নতুন যাত্ৰা। জুনাইৰ পৰা সোণাইলৈ শীৰ্ষক যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে। উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনমানসলৈ কংগ্ৰেছক লৈ যোৱাৰ আন এক প্ৰয়াস। ৰাজ্যৰ 43টা বিধানসভা সমষ্টিত 43 দিনীয়া যাত্ৰা কৰিব কংগ্ৰেছে। এই যাত্ৰা ভাদ মাহতে কংগ্ৰেছে আৰম্ভ কৰাৰ সিদ্ধান্ত। এখন বাছ আৰু 100খন সৰু গাড়ী ব্যৱহাৰ কৰাৰ ঘোষণা কংগ্ৰেছৰ নতুন যাত্ৰাক লৈ। ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ 1% হৈছে ৰাজহুৱা। সম্পত্তিৰ 90% ৰাজহুৱা কৰা নাই মুখ্যমন্ত্ৰীয়ে ৰাইজক মিছা কথা ক'লে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি সম্পত্তিৰ অভিযোগ উত্থাপন হৈছিল, সেই সম্পত্তিৰ অভিযোগৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ 1%হে ৰাজহুৱা কৰিছে নিজৰ সম্পত্তি। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱাকালি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ কেৱল 1%হে ৰাজহুৱা কৰিছে। 90% ৰাজহুৱা কৰা নাই সম্পত্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, আমি কা অনাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, আমি কা আনিলোঁ দেশত। কাৰ জৰিয়তে কোটিৰ ওপৰৰ শৰণাৰ্থীয়ে ন্যায় পোৱাটো আৰম্ভ হ'ল ভাৰতত। লোকসভা নিৰ্বাচনৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে কা অনাৰ প্ৰতিশ্ৰুতি দিছিল ভাৰতত, আৰু কাৰ আনিলে ভাৰতত প্ৰতিশ্ৰুতি ৰক্ষা কৰি। কাৰ জৰিয়তে অসমতো প্ৰথমগৰাকী বাংলাদেশী নাগৰিকত্বই পালে নাগৰিকত্ব। দুলন দাস নামৰ বাংলাদেশী লোকজনে অসমত নাগৰিকত্ব পালে কাৰ জৰিয়তে, আৰু আনফালে গুজৰাটত 18জনকৈ পাকিস্তানী হিন্দু লোকে পালে কাৰ জৰিয়তে নাগৰিকত্ব। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে অমিত শ্বাহে, কিন্তু অসমত বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। কাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে, কিন্তু অসমক বানমুক্ত কেতিয়া কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে? এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে অসমৰ জনতাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ন্যায়ালয়ে উদঙাইছে মুখ্যমন্ত্ৰীৰ স্বৈৰচাৰিতা। ভুল স্বীকাৰ কৰিবনে প্ৰাক্তন ডিজিপি আৰু বৰ্তমানৰ ডিজিপিয়ে?
ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে পুনৰ ফাদিল আৰক্ষীৰ বৰ্বৰতা বেআইনীভাৱে আৰক্ষীয়ে বুলডোজাৰ চলাইছিল বটৰদৱাত শফিকুলৰ পত্নী ৰছিদা খাতুনক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বটৰদৱাৰ সেই থানা জ্বলোৱাৰ কাণ্ডৰ অভিযুক্তক শফিকুলক হত্যা আৰক্ষী জিম্মাত শফিকুল হত্যা হৈছিল আৰু তাৰ পিছতেই শফিকুলৰ পত্নী ৰছিদা বেগমৰ ঘৰত বুলডোজাৰ চলাই ঘৰ ভাঙি দিছিল আৰক্ষীয়ে আৰু এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছিল আৰু এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ঘৰ ভাঙি দিয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে চৰকাৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেই ক্ষতিপূৰণ দিব লাগিব শফিকুলৰ পত্নীক দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ শ্ৰমিকলৈ আৰ্থিক সাহায্য ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ শ্ৰমিকসকললৈ ডাঙৰ খবৰ দিলে ৰাজ্য চৰকাৰে অসংগঠিত শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনে কোনে লাভ কৰিব এই আৰ্থিক সাহায্য চৰকাৰৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিলে প্ৰদান কৰা হ'ব 2 লাখ টকা দুয়োটা চকু নষ্ট হোৱা দুয়োটা ভৰি দুয়োখন হাত সম্পূৰ্ণভাৱে ব্যৱহাৰৰ অযোগ্য হলে পাব এই ধন এটা চকু নষ্ট হোৱা এখন ভৰি সম্পূৰ্ণভাৱে নষ্ট হলে পাব 1 লাখ টকা 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনলৈকে পঞ্জীয়ন কৰা হ'ব লাগিব ই শ্ৰমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰমিকসকলক লৈ এই ডাঙৰ ঘোষণা কৰিছে দিবলৈছো পৰৱৰ্তী খবৰ ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ দিনত অপমানিত হৈছে সংখ্যালঘু লোক বিজেপিৰ দিনত অপমানিত হৈছে ৰাজ্যৰ সংখ্যালঘু লোক উন্নয়নৰ বিপৰীতে সংখ্যালঘুক ভয় ভীতি খুৱাইছে চৰকাৰে মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে ৰাজ্য চৰকাৰে কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সলমান খানৰ বিস্ফোৰক মন্তব্য বিজেপিৰ বিৰুদ্ধে সংখ্যালঘু একত্ৰিত হোৱাৰ কথাও কলে খানে বিজেপিৰ দিনত অপমানিত হৈছে ৰাজ্যৰ লাখ লাখ সংখ্যালঘু লোক উন্নয়নৰ বিপৰীতে সংখ্যালঘুক ভয় ভীতি খুৱাইছে ৰাজ্য চৰকাৰে মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে চৰকাৰে এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ অধ্যক্ষ সলমান খানে দিবলৈছো এটা হুকাবহ খবৰ আহিছিল ৰাখী বন্ধন উদযাপনৰ বাবে ভয়ংকৰ দুৰ্ঘটনাত নিহত 10 জন আহত 30 জন ভয়ংকৰ এটা হুকাবহ ঘটনা সংঘটিত হৈছে এক চাঞ্চল্যকৰ দুৰ্ঘটনা কেইবাজনো লোকৰ মৃত্যু দেহ জুকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা বাছ আৰু পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ নিহত 10 জনকৈ লোক এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত আহত 30 জনৰো অধিক লোক বুলি জানিব পৰা গৈছে কেইবাজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে পিকআপ বাহনখনত আছিল শ্ৰমিকৰ দল বিস্কুট ফেক্টৰীত কৰ্মৰত আছিল শ্ৰমিকসকল ৰাখী বন্ধনৰ বাবে ছুটিত গাঁৱলৈ গৈছিল দলটো উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা দিবলৈছো আন এটা ব্ৰেকিং নিউজ 100খন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি 100খন হাস্পতাল এইবাৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান মেইল হাস্পতাল বোমা আক্ৰমণৰ ভাবুকিৰে ইমেইল প্ৰেৰণ তাৰ পিছতেই চাঞ্চল্য ভাবুকি ভৰা ইমেইলৰ পিছতে হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন প্ৰায় প্ৰতিখন হাস্পতালতে তন্নকৈ চলাইছে তালাচী বোমা বিশেষজ্ঞৰ দলো উপস্থিত হৈছে হাস্পতাল সমূহত ৰাজস্থানত 100খনকৈ হাস্পতাল বোমা আক্ৰমণৰ ভাবুকি দুষ্ট চক্ৰৰ হাস্পতাল সমূহত বোমা সংস্থাপনৰ দাবী কৰি ইমেইল প্ৰেৰণ জয়পুৰৰ দুখন হাস্পতালতো বোমা সংস্থাপনৰ দাবী দুষ্ট চক্ৰৰ 100খন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান এবাৰ ৰাজস্থানত দিবলৈছো পৰৱৰ্তী খবৰ বাংলাদেশত হিন্দু চাকৰিয়ালৰ ওপৰত চকু জোৰ জুলুম চাকৰিৰ পৰা অব্যাহতি লোৱাৰ দাবী বাংলাদেশত এই ঘটনা হিন্দুৰ বিৰুদ্ধে বাংলাদেশত অন্ত পৰা নাই দমন নীতি এইবাৰ হিন্দু চাকৰিয়ালৰ ওপৰত চকু জোৰ জবস্তি চাকৰিৰ পৰা অব্যাহতি লোৱাৰ দাবী ফোনযোগে চাকৰিয়ালক দিয়া হৈছে ভাবুকি
মহম্মদ ইউনুছে দায়িত্ব লোৱাৰ পিছৰ পৰা কিছু হ্ৰাস পাইছিল অত্যাচাৰ, কিন্তু শেহতীয়াকৈ পুনৰ টাৰ্গেট কৰা হৈছে চাকৰিয়াল হিন্দু লোকক বাংলাদেশত। পৰৱৰ্তী খবৰ, শিৱসাগৰত IED সংস্থাপনেৰে জড়িত সন্দেহত 3জনক আটক, আৰক্ষীৰ আটক হ'ল মিণ্টু চেতিয়া, সমীৰ আহমেদ, ৰাজীৱ কলিতা। ডিমৌৰ পৰা আটক মিণ্টু চেতিয়াক, ডিব্ৰুগড়ৰ পৰা আটক ৰাজীৱ কলিতাক, চৰাইদেউৰ পৰা সমীৰ আহমেদক আটক কৰিলে অসম আৰক্ষীয়ে। উজনি অসমৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ। 15 আগষ্টত ৰাজ্যৰ 25টা স্থানত আলফা স্বাধীনে সংস্থাপন কৰিছিল IED। এই সন্দৰ্ভত 3জন লোকক আটক কৰিছে শিৱসাগৰত অসম আৰক্ষীয়ে।